হেই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই মিনি ব্লগ। তো আজি অসমীয়াত ব্লগ বনাবলৈ লৈছোঁ। মৰমৰ দাদা এজনে মোক কৈছে যে মই কি অসমীয়া ভাষা পাহৰিলোঁ নেকি। তো নাই অসমীয়া ভাষা পাহৰা নাই। তো আজি ৰাতিপুৱা উঠিলোঁ, উঠি কিনে ৰুটি বনাই ৰুটি খালোঁ, মানুহজনকো দিলোঁ, ল'ৰাকেইটাকো দিলোঁ, মা দেউতাকো দিলোঁ। তাৰপিছত গা পা ধুই আহিলোঁ দুপৰীয়া সাজটো বনাবলৈ। তো আজি দুপৰীয়া বনাম বন্ধাকবি, দালি আৰু শুকান মাছ দি বেঙেনা। তো আজিকালি ৰাতিপুৱা অলপ দেৰিকৈ উঠা হয় কাৰণ লক্ষোচৰ স্কুল এতিয়া বন্ধ, যিহেতু পৰীক্ষা শেষ হৈ গ'ল। যেতিয়ালৈকে স্কুল বন্ধ আছে মোৰ অলপ আৰাম আছে, উঠা হয় বুলি কামবোৰো দেৰিকৈ হৈ আছে। তো ফালে ঝটপট খানাটো বনাই লওঁ। তো আগতে বেঙেনাখিনি ভাজি লৈছোঁ, তাৰপিছত কেইটামান বাচন আছিলে সেইখিনি ধুই ল'লোঁ। তাৰপিছত এইখিনি শুকান মাছ আজি বেঙেনা দি বনাম। ভালকৈ ধুই মেলি ভাজি তাজি এইখিনি দি দিলোঁ। তো শুকান মাছ দি বেঙেনা হৈ গ'ল। তো খানাটো জাষ্ট বনাই কিনে লৈছিলোঁ, বনাই শেষ কৰিছিলোঁহে। দেউতাই আকৌ বজাৰৰ পৰা লৈ আনিলে ঝিলিমিলি শাক। তো সেইখিনি মা বাছি দিছে বাৰু, ফটাফট মায়ে বাছি ল'লে শাকখিনি। তাৰপিছত আজি দুপৰীয়া এইখিনি ধুনীয়াকৈ থালি এখন সজাই লৈছোঁ। এইটো মোৰ থালি হয় বাৰু। এইফালে বন্ধাকবি, ঝিলিমিলি শাক, দালি আৰু শুকান মাছ দি কিনে বেঙেনা।